হেৰেষ্ট ওয়েলকাম টু মাই চেনেল লাইটিং স্কুল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকল আৰু বন্ধু বান্ধৱসকল তোমাৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় এইটো হৈছে তো আপোনালোকক বেংকৰ ষ্টেটমেণ্টটো মাজে মাজে লগা হৈ থাকে আৰু বেংকত যাই ষ্টেটমেণ্টৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন দিব সেইখন মই লিখি নিছোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এনেদৰে লিখিব টু দ্য ব্ৰাঞ্চ মেনেজাৰ ষ্টেট বেংক অফ ইণ্ডিয়া মোকলমা ব্ৰাঞ্চ তো ইয়াতে আপোনালোকৰ নিজৰ ব্ৰাঞ্চটো দিব ষ্টেট বেংক হ'লে ষ্টেট বেংক দিব বা ইকো বেংক হ'লে ইকো বেংক দিব ব্ৰাঞ্চটো দিব ডেটটো দিব সেইদিনা ডেট দিব সাবজেক্ট ৰিকুৱেষ্ট ফৰ বেংক ষ্টেটমেণ্ট ফৰ দ্য লাষ্ট 6 মান্থ 6 মান্থৰ লাগিলে 6 মান্থ দিব 3 মান্থছৰ লাগিলে 3 মান্থছ দিব ৰেসপেক্টেড ছাৰ মেডাম উইথ ডিউ ৰেসপেক্ট আই হেভ দ্য অনাৰ টু ইনফৰ্ম ইউ ডেট মাই সেলফ ইয়াতে মোৰ নামটো দি আছে এটা আপোনালোকৰ নিজৰ নামটো দিব হোল্ডিং এ সেভিং একাউণ্ট ইন ইউৰ ব্ৰাঞ্চ ইন মাই একাউণ্ট নাম্বাৰ ইজ আপোনালোকৰ একাউণ্ট নাম্বাৰটো দিব I kindly request you to provide me a bank statement for the last 6 months from the month to দিব কিমান মাহৰ পৰা কিমান লাগিব for my personal loan purposes I would be grateful if you would produce a printout of my bank statement and thanking you for the same এনেকৈ লিখিব তাৰপিছত yours sincerely নিজৰ নামটো দিব মোবাইল নাম্বাৰ দিব ইমেইল দিব একাউণ্ট নাম্বাৰ দিব এইখিনি তো যদি ভিডিওটো ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহলে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিলে একেবাৰে নাপাহৰিব লগতে মোৰ প্লেলিষ্টত বহুগিলা ভিডিও আছে সেইবোৰ আপোনালোকৰ দৰকাৰ ভিডিও আছে তো সেইবিলাক চাব তো এখন যদি ভিডিওটো ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিলে প্লিজ নাপাহৰিব ধন্যবাদ জয় ৰাম